কিন্তু মাননীয় প্ৰধানমন্ত্ৰীয়ে কালি 11,600 কোটি টকাৰ শিলান্যাস আৰু লোকাৰ্পণ কৰিলে। কংগ্ৰেছে কি ক'ব? বিশ্বনাথ চাৰিআলিৰ পৰা তেজপুৰলৈকে তেওঁলোকে 4 লেন হাইৱেটো দেখা নাই নেকি? উৰি যায় নেকি তেওঁলোকে কংগ্ৰেছী নেতাবিলাক হেলিকপ্টাৰ ঘূৰি আছে নেকি? মই তেতিয়াহ'লে অসমৰ উন্নয়ন দেখা নাই তেওঁলোকে, সেইকাৰণে তেওঁলোকে এনেকুৱা মন্তব্য কৰিবলৈ আগবাঢ়িছে। তেনে অসমৰ ৰাইজে তেওঁলোকক ধিক্কাৰ দিব, মই দিব নালাগে, মই কংগ্ৰেছক ধিক্কাৰ নিদিওঁ। কাৰণ অজ্ঞানিক জ্ঞান দিলে মনে পায় বোলে কষ্ট। নিশ্চিতভাৱে এতিয়া কামাখ্যা কৰিডৰ, যে কামাখ্যাক নৰ্থ ইষ্ট নহয় ইষ্ট এছিয়াৰ এখন পৰ্যটন হাব হিচাপে গঢ়াৰ কাৰণে তেখেতে কৈছে যে আজি অযোধ্যাত যিদৰে টুৰিজিমৰ সংখ্যা বৃদ্ধি হৈছে, ঠিক তেনেদৰে কেদাৰত যিদৰে হৈছে, ঠিক অসমখনকো লগতে আমাৰ কামাখ্যাৰ যি ঐতিহ্য গৰিমা বৃদ্ধি কৰাৰ নিমিত্তে কামাখ্যা কৰিডৰ বা গুৱাহাটী যিখন আমাৰ আটাইতকৈ পুৰণা ষ্টেডিয়াম আছিলে, নেহৰু ষ্টেডিয়াম বুলি কওঁ আমি, য'ত খেল দেখিছিলোঁ বহুত দিন আগত, সেই ষ্টেডিয়ামখন প্ৰায় 400 কোটিৰো অধিক টকাৰে এক বিশ্বমানৰ ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ গৈছে। অন্যহাতে চন্দ্ৰপুৰত আৰু এখন হ'ব, আৰু কেইবাটাও অসমমালাৰ ৰাস্তা। আজি মোৰ সমষ্টিতে অসমমালাৰ ৰাস্তা প্ৰথম ফেজতে এটা কাম হৈছিল, আপোনালোকে চাই আহিব অসমমালাৰ ৰাস্তা কি। কংগ্ৰেছে এইবিলাক নাজানিলে, যি নকৰে নুবুজে নাজানে একো কৰিব নোৱাৰে, তেওঁলোকে এনেকুৱা নকয় কি ক'ব? তেওঁলোকে চব পাহৰি গ'ল। একচুৱেলি তেওঁলোকে একো নকৰিলেতো অসমৰ ৰাইজক, ভাৰতবৰ্ষৰ ৰাইজক কেৱল ভেঙুচালি দিছিলে, মিছা কথা কৈছিলে, সেইকাৰণে তেওঁলোকৰ দশাটো এনেকুৱা হৈছে। আৰু সেইকাৰণে তেওঁলোকে এনেকুৱা তৰল মন্তব্য দিবলৈ আগবাঢ়িছে। মই কালি দেখিছোঁ কিবা কলা দিৱস হ'বলৈ পালন কৰিছে। আজি ভাই অসমত 11,600 কোটি টকাৰ উন্নয়নৰ এক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজে আহি শিলান্যাস কৰিছে, লোকাৰ্পণ কৰিছে। মেডিকেল কলেজ হৈছে কৰিমগঞ্জ এখন ঠাইত, 15 বছৰ শাসনত থাকিও তেওঁলোকে কৰিমগঞ্জত বৰাক ভেলীত অন্যখন মেডিকেল কলেজ দিবলৈ সক্ষম হোৱা নাছিল, মেডিকেল কলেজ। আৰু সেইখন তাত কালি তেওঁলোকে ভাল পাইছে না, কংগ্ৰেছে ভাল পাব নালাগে, অসমৰ জনগণে ভাল পালে হ'ল মোদী ডাঙৰীয়া। আৰু সেইকাৰণে হিল্লোল ভাঙি ওলাইছে, প্ৰায় 2 লক্ষাধিক সমাগম হৈছে। আৰু সেইবিলাক ধুবুৰী চৰৰ পৰা অহা মানুহ নহয় দেই, খিলঞ্জীয় মানুহ, সকলো জাতি জনগোষ্ঠীৰ মানুহ আহি কালি সভাত পাৰ্টিচিপেট কৰিছে। 11,600 কোটি টকা ভাৰতীয় জনতা পাৰ্টীৰ আছে নেকি? 11,600 কোটি টকাৰ যে যোৱাকালি শিলান্যাস আৰু লোকাৰ্পণ হ'ল, এইটো কি বিজেপিৰ হেডৰ পইচা আছিল নেকি? আপুনিয়ে কওক বাৰু, মানে উগ্ৰপন্থী সংগঠনৰ অখিল গগৈ বাৰ্তালাপ হৈ থাকে নেকি? মই যিটো বুজিলোঁ আপোনাৰ পৰা, অখিল গগৈ ডাঙৰ তেওঁলোকৰ কিবা চলি থাকে নেকি? তেতিয়াহ'লে তেওঁক সুধি পেলাই কৈছে নেকি, তেওঁ কৈছে নেকি যে মই আহিলোঁ দিয়ক? মোৰ তেনেকুৱাহে লাগিছে আপোনাৰ কথা মতে। এইখন আহক, প্লেচ হওক। প্ৰথম কথা, বাজেটখন আহি আছে, অহা 12 তাৰিখে বাজেট প্লেচ হ'ব এই অধিৱেশনত। আৰু এই অধিৱেশনতে কেইবাখনো গুৰুত্বপূৰ্ণ অসমখনৰ উন্নয়নৰ কাৰণে অসমৰ স্বাৰ্থত এই পবিত্ৰ সদনত গৃহীত হ'ব। আজি কিছু সময়ৰ পিছতে মহামান্য ৰাজ্যপাল ডাঙৰীয়াই ভাষণ ৰাখিব। তাৰপিছতে আমাৰ যি চিডিউল আছে বিজনেছ এডভাইচাৰী কমিটিৰ নিৰ্দেশনাৱলী মতে এই ছেশ্যনটো চলিব। ইয়াত DRSC ডিপাৰ্টমেণ্ট ষ্টেণ্ডিং কমিটি ৰিলেটেড যি মিটিং থাকে তাৰো হ'ব, কাঠমোচন আহিব, সুন্দৰ হ'ব এইখন অধিৱেশন।